ইয়াৰ লগত মই দুখলে ক'বলৈ বিচাৰিছোঁ আজি আমি বিভিন্ন প্ৰশাসনক বিভিন্ন ধৰণৰ আমি এই বিষয়ে অৱগত কৰাইছোঁ মোৰ এটা অনুভৱ হৈছে যে আৰক্ষী বিভাগে ইয়াত কেতিয়াবা অলপ হেমাহি কৰিছে নেকি আৰু বিশেষভাৱে মই ৰিণিকী ভূঞা আৰু আমাৰ নিউজ লাইফৰ যি আছে জাহিৰ হুছেইন তেওঁলোকক আমি এই কাৰণে কৈছোঁ যে তেওঁলোকৰ পৰা এতিয়ালৈকে আমি জানিব পৰা নাই যে এই চেনেলত তেওঁক ৰাখিছে নাই ৰখা গতিকে তেওঁলোকক ৰখা নাই যদি তেতিয়াহ'লে আমাক স্পষ্টকৈ জনাব লাগে আৰু ৰাখিছে যদি আমাক জনাব লাগে আৰু কিহৰ কাৰণে তেওঁলোকে ৰাখিছে এতিয়া আমাৰ চৰাইদেউ জিলাৰ এটা আমি সিদ্ধান্ত লৈছোঁ যে নিউজ লাইফৰ কোনো নিউজ আমি সহযোগ নকৰিম এইবুলি আমি সিদ্ধান্ত লৈছোঁ আমি এটাই অনুৰোধ আমি জনাম ইয়াৰ পৰা মই মুখ্যমন্ত্ৰীকো অনুৰোধ জনাম আমি আমাৰ প্ৰশাসনৰ যিবিলাক মুৰব্বী তেওঁলোককো আমি অনুৰোধ জনাম যাতে অতি পলমে আজিৰ ভিতৰত যাতে হত্যাকাৰী দুজন মই হত্যাকাৰী বুলিয়ে কৈছোঁ ৰফিক আহমেদ এজন হত্যাকাৰী আৰু এজন হ'লগৈ দুলাল বৰা এজন হত্যাকাৰী তেওঁলোকে যদি এইবিলাক নিউজ নকৰিলেহেঁতেন আমাৰ সমাজৰ পৰা এই এনে এটা উঠি অহা যুৱক যি যুৱকজনৰ কাৰণে আমি বহুত আশা কৰি আছিলোঁ যি চৰাইদেউ অকল ৰজাপুখুৰী আৰু টিয়ঘাট বুলি নহয় তেওঁৰ দেৱজিৎ হাজৰিকা এটা প্ৰতিষ্ঠান দেৱজিৎ হাজৰিকা এটা নাম নহয় এটা প্ৰতিষ্ঠান আমি প্ৰত্যেকে তেওঁৰ পৰা বহুত আশা কৰি আছিলোঁ যে এই ল'ৰাৰ পৰা আমি এনেকুৱা কৰিম ভৱিষ্যতে আমাৰ এনেকুৱা কৰিব আৰু তেওঁ দিনে নিশাই আমাৰ সমাজখনৰ কাৰণে কাৰোবাৰ ঘৰত বেমাৰ হৈছে কাৰোবাৰ ঘৰত বিয়া হৈছে কাৰোবাৰ ঘৰত অকল ৰাজনীতিত লাগি নাথাকিছিল অকল বিজেপি ৱৰ্কাৰ্ছ বুলি আমি নকওঁ তেওঁ এজন সমাজক ভাল পোৱা এজন ব্যক্তি গতিকে তেনেকুৱা এজন ব্যক্তিক আজিৰ ভিতৰত যদি তেওঁলোকে এৰেষ্ট কৰিব নোৱাৰে তেতিয়াহ'লে আমি পৰৱৰ্তী সময়ত আমি বেলেগ ধৰণৰ আমি ব্যৱস্থা ল'ম আমি প্ৰশাসনক এইটো দাবী জনাইছোঁ লগতে মই আৰু এটা অনুৰোধ জনাম মই আজিৰ আপোনালোকৰ যোগেদি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা অনুৰোধ জনাম এই নিথৰুৱা পৰিবাৰটোৰ কিবা এটা সংস্থাপনৰ কাৰণে মানুহগৰাকীয়ে যাতে কিবা এটা সংস্থাপন দিব পৰা যায় তাৰ কাৰণে ব্যৱস্থা কৰিবৰ কাৰণে মই আপোনালোকৰ এই যোগেদি মই তেওঁক অনুৰোধ জনাইছোঁ আৰু এটা কথা মই অনুভৱ কৰিছোঁ বিভিন্নজনৰ লগত বিভিন্ন সমাজত কথা পাতিছোঁ দলে যেতিয়া ৰক্ষণাবেক্ষণ এজন কাৰ্যকৰ্তাক দিব নোৱাৰে আৰু দিয়া নাই বুলি মোৰ অনুভৱ হৈছে তেতিয়া তেনেকুৱা ক্ষেত্ৰত ভৱিষ্যতৰ দিনত আমাৰ এই চৰাইদেউ জিলাত সোণাৰী সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ যিসকল কাৰ্যকৰ্তা আছে তেওঁলোকৰ মনোবল ভাঙিছে আৰু ভৱিষ্যতে তেওঁলোকে এই পন্থাত কাৰ্যকৰ্ম কৰিব বুলি ভবা নাই মই এইজনে মোৰ ষ্টেট এক্সিকিউটিভ মেম্বাৰ মই ভাৰতীয় জনতা পাৰ্টীৰ বয়স হৈছে 30-32 বছৰ ধৰি আমি বিজেপি কৰিছোঁ কিন্তু এনেকুৱা এজন কৰ্মীক যদি ৰক্ষণাবেক্ষণ দিব নোৱাৰে প্ৰশাসনে ইমানটো হৈ যোৱাৰ পাছতো এইটো ছুইচাইড নোটত লিখা থকাৰ পাছতো যদি কৰিব নোৱাৰে তেতিয়াহ'লে আমাৰ মন ভাগি পৰিছে আমিও দলৰ কাম কৰিম বুলি আগুৱাই যাবৰ কাৰণে কিন্তু আমাৰ নাই সেই সাহসটো নাই তাৰ পাছত আৰু এটা কথা আছে যে ছুইচাইড নোট আমি জনাত কেইবা পৃষ্ঠাৰ ছুইচাইড নোট সেই ছুইচাইড নোটটোত কি লিখা আছিলে আমি ৰাজহুৱাভাৱে এইটো জানিবলৈ বিচাৰিছোঁ আমি ছুইচাইডত নোটত কি লিখা আছে অকল এই চাৰিটাৰ নাম আছে না আৰু কিবা সংযোগ আছে এই কথাবিলাক আমি জানিব পৰা নাই গতিকে সেইকেইটাও আমি জানিবলৈ বিচাৰিছোঁ গতিকে ছুইচাইড নোটত কি আছে এইটো প্ৰশাসনে আমাক মুকলিকৈ এইটো দেখুৱাবৰ কাৰণে আপোনালোকৰ যোগেদি মই আহ্বান জনাইছোঁ পুনৰবাৰ আহিছোঁ দুলাল বৰা আমি জনাত তেওঁৰ বহুত কেছ আছে তেওঁ জেলতো গৈছিলে জেলৰ পৰা অহাৰ পাছতো তেওঁ একে কুকৰ্ম কৰি আছে যদি চৰকাৰে তেওঁক সহযোগ নকৰিলেহেঁতেন চৰকাৰে যদি তেওঁক সহায় নকৰিলেহেঁতেন তেতিয়াহ'লে তেনেকুৱা কুকৰ্ম কৰিবলৈ নাপালেহেঁতেন গতিকে আমি এইটো সম্পূৰ্ণ সন্দেহ আমি তেওঁলোকৰ লগত চৰকাৰ পক্ষৰ কোনোবা লোক আছে নেকি আমাৰ পূৰা সন্দেহ হৈছে গতিকে এইটো বিহিত ব্যৱস্থা হ'ব লাগে পুনৰবাৰ আমি দোহাৰিছোঁ আমি এই কেইদিনৰ পৰা একেটা কথাকে কৈ আছোঁ গতিকে আমি আপোনালোকৰ সহায় সহযোগ অবিহনে আমি কেতিয়াও নোৱাৰিম গতিকে আপোনালোকে তেওঁলোকক এৰেষ্ট নকৰালৈকে যাতে ক্ষান্ত নাথাকে এই সম্পৰ্কে আপোনালোকক আমি অনুৰোধ জনাইছোঁ যাতে এই দুজনক ক'ত আছে আপোনাৰ লোকেশ্যন টেগ কৰি আমাক দিয়ক প্ৰশাসনক জনাওক তেতিয়াহ'লে আমি নিশ্চয় এইখিনি কাম আগবাঢ়িব বুলি ভাবোঁ আচলতে এই যোৱা 29 ছেপ্টেম্বৰ তাৰিখে যিটো ঘটনা হৈ গ'ল সেই ঘটনা হোৱাৰ পাছত তেখেতৰ যিটো ছুইচাইড নোট উদ্ধাৰ হ'ল সেই ছুইচাইড নোটত মানে আচলতে 4জন ব্যক্তিৰ নাম স্পষ্ট লিপিবদ্ধ আছিলে তাৰ ভিতৰত ৰঞ্জিত বুঢ়াগোহাঁই তেখেত খণ্ড উন্নয়ন বিষয়া প্ৰাক্তন আৰু পৰিস্মিতা ফুকন এনি ভাৰতৰ যি সাংবাদিক শুনাই সেই দুজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আমাৰ পুলিচ প্ৰশাসনে বাকী দুলাল বৰা আৰু ৰফিক আহমেদ
দুলাল বৰা RTI কৰ্মী হিচাপে সকলোৱে পৰিচিত তেখেত এজন RTI কৰ্মী আছিলে আৰু তেখেত RTI কৰ্মী RTI যিখন ৰাইট টু ইনফৰমেশ্যন এক্ট এইখন দুৰ্ব্যৱহাৰ কৰি তেখেতে আচলতে অসমত বিভিন্ন প্ৰকাৰ এটা ত্ৰাসৰ সৃষ্টি কৰিছিলে সেইজন দুলাল বৰা পিছত তেখেতে সাংবাদিকৰ লগত পৰ্টেল খুলি জড়িত হ'ল আৰু ৰঞ্জিত আমাৰ ৰফিক আহমেদ এই নিউজ লাইভৰ আমাৰ সোণাৰী সাংবাদিক আচলতে সেইকেইজনক এতিয়ালৈকে চৰকাৰে যেনেধৰণে গ্ৰেপ্তাৰ কৰিব লাগে গ্ৰেপ্তাৰ কৰা নাই গতিকে আমি দল সংগঠন সকলোৱে খুব প্ৰকাশ কৰিছোঁ যে বিয়াগুম এটা প্ৰশাসন থকাৰ পাছতো এটা বিয়াগুম আমাৰ পুলিচ প্ৰশাসন যন্ত্ৰ থকাৰ পাছতো তেখেতসকলে এই দুজন ব্যক্তিক কিন্তু কৰায়ত্ব কৰিবৰ কাৰণে আজি তেখেতসকলে একো প্ৰচেষ্টা হাতত লোৱা নাই আমি একো গম পোৱা নাই অকল লোকেশ্যন ট্ৰেক কৰিছে ক'ৰবাত পাইছোঁ বুলি লোকেশ্যন পাইছোঁ বুলি তেখেতে কৈছে কিন্তু এই দুজন ব্যক্তি আচলতে গ্ৰেপ্তাৰ কৰিব লাগে গ্ৰেপ্তাৰ কৰি অনতিপলমে তেখেতসকলক যিটো দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে আৰু দুলাল বৰা যিজন ব্যক্তি RTI কৰ্মী তেখেত বহুত বিতৰ্কিত ব্যক্তি তেখেতৰ কাৰণে বহুত মানুহ আগতে অত্যাচাৰ বলি হৈছে গতিকে এই দুলাল বৰা নামৰ যিজন ব্যক্তি তেখেতে আচলতে ধন ঘটাৰ যিটো আহিলা হিচাপে ব্যৱহাৰ কৰিছিলে আৰু এই আমাৰ RTI কৰি গতিকে এইজন ব্যক্তিক আচলতে আমি গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছোঁ যে অতি শীঘ্ৰে পুলিচে আমাৰ চৰাইদেউ জিলা আৰক্ষী অধীক্ষক আছে তেখেতসকলৰ নেতৃত্বত যাতে ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেখেতক ধৰি অনাৰ যিটো ব্যৱস্থা কৰিব লাগে আজি তেখেতলোকে কোনো গ্ৰেপ্তাৰ ব্যৱস্থা কৰা নাই গতিকে আমি ভাবিছোঁ অনতিপলমে তেখেতৰ নিচিনা ব্যক্তিক গ্ৰেপ্তাৰ কৰক আৰু আমাৰ ৰফিক আহমেদ যিজন আমাৰ নিউজ লাইভৰ সাংবাদিক আমাৰ সংবাদকৰ্মী সোণাৰী তেখেতকো আজি তাৰিখত আমাৰ চিফ মেনেজিং ডাইৰেক্টৰ নিউজ লাইভৰ জাহিৰ হুছেইন আছে আমাৰ CMD ৰিণিকী ভূঞা শৰ্মা আছে তেখেতসকলে তেখেতৰ ওপৰত যিটো কাৰ্যব্যৱস্থা ল'ব লাগে কিন্তু আজি তাৰিখলৈকে আমাৰ চকুত পৰা নাই গতিকে আমি নিউজ লাইভটো আমি সোণাৰীৰ আমাৰ চৰাইদেউত আমি বৰ্জন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যদি যেতিয়ালৈকে ৰফিক আহমেদক যেতিয়ালৈকে গ্ৰেপ্তাৰ নকৰে বা ৰফিক আহমেদক গ্ৰেপ্তাৰ কৰি বা নিউজ লাইভৰ পৰা যেতিয়ালৈকে তেখেতক বহিষ্কাৰ নকৰে তেতিয়ালৈকে আমি নিউজ লাইভটো বৰ্জন কৰা আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ অনাগত সময়ত যাতে এই সাংবাদকৰ্মীসকলে যাতে আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হৈছে আমি যিটো শ্ৰদ্ধা প্ৰদৰ্শন কৰোঁ তেখেতসকলে যাতে এনেকুৱা ধৰণৰ কুকৰ্ম যাতে অনাগত ভৱিষ্যতত কৰিব নোৱাৰে আজি উঠি অহা প্ৰজন্ম আমাৰ সকলোৱে লগত জড়িত থকা এগৰাকী সংবাদকৰ্মী হিচাপে এগৰাকী আমাৰ সমাজকৰ্মী হিচাপে আজি আমাৰ যি দেৱজিৎ হাজৰিকা যিটো ঘটনা সংঘটিত দেৱজিৎ হাজৰিকা কৰিলে যাতে অনাগত কাৰো ক্ষেত্ৰত নহওক আজি তেখেতে আমি সকলোৱে যেনে যুৱ প্ৰজন্ম হিচাপে তেখেতে প্ৰতিটো ক্ষেত্ৰত প্ৰতিটো আমাৰ অঞ্চলৰ আমাৰ চৰাইদেউ জিলাত বিশেষভাৱে তেখেতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি গৈছিলে লগতে জিলাখনৰ আটাচু আমাৰ টাই আহোম যুৱ পৰিষদ বিলআচি থানা আটছা ইত্যাদিকে কৰি বিভিন্ন জাতীয় সংগঠনসমূহে আমাৰ এই দুখৰ দিনত দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত থিয় দি যিখিনি আচলতে সহায় সহযোগিতা আগবঢ়াই গৈছে সেইখিনিলৈ আমি প্ৰত্যেককে প্ৰথমে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমীয়াত এষাৰ কথা আছে আপোনালোকে জানেই ভালে পায় ভালক যাবৰে পায় খালক বুলি কথা এষাৰ আচলতে দেৱজিৎ হাজৰিকা ভাৱমূৰ্তিটোৰ কাৰণে আচলতে আপোনালোকৰ দৰে বিশিষ্ট ব্যক্তিসকলে আহি দহুবন কাটি কৰি হ'লেও তেওঁ ন্যায় পোৱাৰ স্বাৰ্থত সকলো জাতীয় সংগঠন মোৰ সন্মানীয় সাংবাদিক বন্ধুসকলে আহি এষাৰ মাত দিছে যিখিনি পাৰে সহায় সহযোগিতা আগবঢ়াইছে আৰু তেওঁ যদি সঁচাই ক্ষমা কৰিব দুলাল বৰা বা ৰফিক আহমেদে কোৱাৰ দৰে যদি সঁচাই তেওঁ সমাজক ক্ষতি কৰা ব্যক্তি হ'লহেঁতেন সমাজৰ কাৰণে চিন্তা কৰা ব্যক্তি নহ'লহেঁতেন তেতিয়া ক'বলগীয়া কথাটো একো নাছিলে আৰু সমাজৰ কাৰণে তেওঁ সদায় সুচিন্তক এজন ব্যক্তি আছিলে কাৰণে আজি সকলো বুৰি খাই পৰিছে বিভিন্ন জাতি সংগঠনে হওক বিভিন্ন সংগঠনেই হওক বা সংবাদ সেৱাৰ সন্মানীয় ব্যক্তিসকলেই হওক আচলতে ভাল মানুহ আছিলে কাৰণে আপোনালোকৰ সহযোগিতাখিনি আমি পাইছোঁ বুলি ভাবিছোঁ বেয়াৰ লগততো কোনেও সংগ নিদিয়ে আপোনালোকে জানে এতিয়া প্ৰধান কথা হ'ল কালি আমাৰ সন্মানীয় সাংসদ পবিত্ৰা মাৰ্ঘেৰিটা দেৱ আমাৰ ভিনদেউ গৃহলৈ আহিলে তেওঁ যিখিনি বক্তব্য ৰাখিলে আমি অতিশয় সন্তুষ্ট হ'লোঁ শিৱসাগৰৰ পৰাও সন্মানীয় পীযুষ হাজৰিকা ডাঙৰীয়াই দুখ প্ৰকাশ কৰি বক্তব্য ৰাখিলে কিন্তু আমি কালিৰ দিনটোতে ভাবিছিলোঁ যিহেতু এজন ৰাজ্যিক কেবিনেট মন্ত্ৰী আৰু এজন কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীয়ে যিহেতু বক্তব্য ৰাখিছে আৰু বিষয়টোত তেওঁলোকে গুৰুত্ব সহকাৰে লৈছে আমি যোৱাকালি আচলতে আমাৰ দুলাল বৰা আৰু ৰফিক আহমেদক আৰক্ষীয়ে যিকোনো মূল্যৰ বিনিময়ত গ্ৰেপ্তাৰ কৰিব বুলি আমাৰ এটা ধাৰণা লৈছিলোঁ আৰু নিশাটো অলপ শান্তিৰে আমি শুব পাৰিছিলোঁ কিন্তু ৰাতিপুৱা যেতিয়া আকৌ গম পালোঁ যে তেওঁলোকৰ ওপৰত কালিও একো ব্যৱস্থা গ্ৰহণ নহ'ল কিন্তু সেই বিষয়টোত আমি একচুৱেলি পৰিয়ালে বহুত মৰ্মাহত হৈছোঁ আজি যদি কেন্দ্ৰীয় মন্ত্ৰী বা ৰাজ্যিক কেবিনেটৰ মন্ত্ৰী মহোদয়ে আশ্বাস দিয়াৰ পিছতো অসম আৰক্ষীয়ে দুজন ব্যক্তিক লাখ লাখ
অসম আৰক্ষী সদস্য এটা সংস্থাই এটা দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিব নোৱাৰে তাতোতকৈ কিন্তু চৰম দুৰ্ভাগ্যজনক কথা কিবা থাকিব পাৰে বুলি মই নাভাবোঁ।